এই মৃত্যুঞ্জয় মন্দিৰলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহে। এই মৃত্যুঞ্জয় মন্দিৰ বৰ্তমান ভাৰতৰ ভিতৰতে উচ্চ স্থান দখল কৰিছে। গতিকে এই মন্দিৰত বিভিন্ন ভক্তই আহি চাকি বন্তি জ্বলায় আৰু মৃত্যুঞ্জয় মন্দিৰত আশীৰ্বাদ লয়। আৰু এই আশীৰ্বাদৰ ফলত বহুতৰে আশা পূৰণ হয় বুলি এটা আখ্যান আছে। সেয়েহে সকলো আহি ইয়াতে মূৰ দোৱাইহি আৰু চাকি বন্তি যোনে যেনেভাৱে ইচ্ছা কৰি দিয়ে তেনেভাৱেই বাবা সন্তুষ্ট হয় বুলি কয়। গতিকে মই অৱশ্যে অহা নাছিলোঁ যদিও আজি প্ৰথম আহিছোঁ, কাৰণ ছোৱালীৰ লগত আহিবলগীয়া হ'ল। আৰু গতিকে যিটো ফেমিলি আহিছে ধেমাজিৰ পৰা তেওঁলোকে এয়া একেবাৰে চিনি নাপায়, গতিকে দেখুৱাবলৈ আহিবলগীয়া হৈছে। আৰু সেয়েহে আহিছোঁ। সঁচাকৈয়ে মানে আটক ধুনীয়াকৈ মৃত্যুঞ্জয় মন্দিৰৰ মানে গৃহভাগ সজোৱা হৈছে আৰু বহুতেই সুন্দৰ পৰিৱেশ, এটা ধুনীয়া পৰিৱেশ। আজিও ইমান বতৰ ডাৱৰীয়া যদি বিভিন্ন ঠাইৰ পৰা বিভিন্ন ভক্ত আহি উপস্থিত হৈছেহি আৰু কোনোবাই চাকি দিছে, কোনোবাই সেৱা জনাইছে, কোনোবাই বাবাৰ ঠাইত কাপোৰ বান্ধিছে। বেলেগ বেলেগ আজিকালি ঠাই ব্যৱস্থা কৰি দিয়া হৈছে, আগৰ নিচিনা নহয়। গতিকে মই বহুত দিনৰ আগত দেখিছিলোঁ, তেতিয়া মৃত্যুঞ্জয় মন্দিৰৰ ইমান এটা ডাঙৰ পৰিৱেশ নাছিলে সুন্দৰ। এতিয়া বহুত এটা সুন্দৰ পৰিৱেশ। গতিকে এয়া চাওক, মই আপোনালোকক কিছু অংশ দেখাই আছোঁ। এয়া একদম ধেমাজিৰ পৰা আহিছে। এয়া আমাৰ ছোৱালী, সিহঁতৰ লগত একেলগে কোৱাৰ্টাৰত থকা এয়া আহিছে। এয়া নাতিহঁতো আহিছে। ইয়াত চাকি জ্বলোৱাৰ ব্যৱস্থা ৰাখিছে। মন্দিৰত আহিলে গামোচা নানিলেও হয়, নামঘৰত আহিলেহে আনে। তুমি উঠি দিয়া জিও। কাপোৰ বান্ধিছে আৰু ডম্বৰু লগাই দিছে। ইমান সুন্দৰ মৃত্যুঞ্জয় মন্দিৰৰ মূল অংশভাগ অকণমান দেখুৱাইছোঁ আপোনালোকক। গোটেই মৃত্যুঞ্জয় মন্দিৰৰ পৰিৱেশটো দেখুৱালোঁ। এতিয়া আমি ঘৰলৈ যামগৈ। এতিয়া ধন্যবাদ। হ'ব দে। মন্দিৰৰ পৰা ওলাই আহিলোঁ, আমি এতিয়া ঘৰলৈ যাম। এয়া
এই মৃত্যুঞ্জয় মন্দিৰৰ যিমানখিনি পাৰিলোঁ অংশখিনি মই দেখালোঁ। গতিকে আজিলৈ মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।